অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ফাকুৱা তথা হোলী উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ৰাইজে। মই বৰ্তমান শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিক্ৰী বাৰ্তা কেনেকুৱা ধৰণৰ গ্ৰাহক আহিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই দেখুৱাইছো শিৱসাগৰৰ যিবিলাক ৰং তথা ফাকুৱা তথা আবিৰ বিক্ৰী প্ৰতিষ্ঠান আছে সেইবিলাকত বিভিন্ন প্ৰকাৰৰ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে। মই দেখুৱাইছো শিৱসাগৰ এখন কেন্দ্ৰীয় বজাৰৰ সন্মুখত বিপণী, য'ত আজি পুৱাৰে পৰা যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে আবিৰ সংগ্ৰহ কৰিবলৈ। এতিয়া মই দেখুৱাইছো এগৰাকী গ্ৰাহক আছে, এগৰাকী কণমানিও আছে। মই ভাষ্য ল'ম। মাইনা, তোমাৰ নামটো? মোৰ নামটো গাভিয়া কাশ্যপ। ফাকুৱাৰ শুভেচ্ছা জনালো। কি ল'বলৈ আহিলা? কি ল'বা? মই হোলী ল'বলৈ আহিছো আৰু এটা বেলুন আছে, বেলুন ল'বলৈ আহিছো। আৰু কালি মই মোৰ লগৰ সমনীয়াৰ লগত মই খেলিম। কাৰ লগত? সমনীয়াৰ লগত? হয়। আৰু আইতাক সেৱা কৰিম আৰু মই চবকে হোলী সানিম। হোলী সানিবা, বঢ়িয়া। কাৰ বাবে ল'বলৈ আহিলে? ঘৰৰ সকলোৰে বাবে, আৰু সকলোৰে বাবে এই ৰঙৰ উৎসৱ আনন্দময় হওক। সকলোৰে কি ল'লা? তাই যি বিচাৰিছে, যি ৰঙৰ বিচাৰিছে, সকলো ৰঙৰে অলপ অলপকে হয়। মই দেখুৱাইছো, অকমান দাঙি দিব নেকি? এয়া মই দেখুৱাইছো শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এনেধৰণে ৰং ল'বলৈ আহিছে গ্ৰাহকসকল। যিহেতু কাইলৈ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো হোলী তথা ফাকুৱা উদযাপন কৰা হ'ব। মই ইয়ালৈ আহিছো, ইয়াত যিখন ব্যৱসায়িক প্ৰতিষ্ঠান তাৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁৰ ওচৰলৈ আহিছো। কি ইয়াত এইবাৰ আহিছে, বিশেষ এইবাৰ নতুনকৈ কি আহিছে সেই সকলো বিষয়ে জানিব বিচাৰিম। দাদা, হোলী এইবাৰ প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো, শুভেচ্ছা জনাইছো। আপোনালোকক মই শুভেচ্ছা জনাইছো। ইয়াত কি এইবাৰ উপলব্ধ আপোনাৰ মানে বজাৰটো আমাৰ ইয়াত, আমি বহুত দিনৰ পুৰণা দোকান হয়। কাষ্টমাৰ বেলেগ জেগাত নহ'লেও আমাৰ বিক্ৰী চেলটো হয়, কিন্তু এইবাৰ দুদিনৰ বৰষুণত অকমান বেয়া হৈছে। আশা কৰিছো আজি আৰু কালি দুদিন আছে, দুদিনত ভাল হ'ব লাগে। আজি বতৰ ভাল আছে। এতিয়া মই জানিব বিচাৰিম কি আছে এতিয়া অৰিজিনেলৰ ভিতৰত আপোনাৰ এইটো বস্তু আছে, এইবাৰ নতুন আহিলে, আৰু আপোনাৰ এইবিলাক নতুন আহিলে, আৰু এটা এইটো আছে নতুন। এইবিলাক বস্তু আপোনাৰ নতুন কাষ্টমাৰে ডিমাণ্ড আছে। এইবিলাক আগতে শেষ হৈ গ'ল। এইটো আপোনাৰ এইটো কোটা কোম্পানীৰ হয়, আপোনাৰ অৰ্গেনিক নে? অৰ্গেনিক। স্বাস্থ্যৰ একো অসুবিধা নহয়? এইটো চাইড স্কিনৰ কাৰণে একো অসুবিধা নহয়। হয়, আৰু এগৰাকী গ্ৰাহক আছে। আপুনি নিজে বিকিব, খেলিব চাগে? মই ইয়াৰ পৰা লৈ যাওঁ বিকিবৰ কাৰণে। বস্তু ইয়াত চবতকে ভাল বস্তু পোৱা যায় শিৱসাগৰত। মানে ইয়াত আপোনাৰ কোনো খেলি মেলি নাই, কোৱালিটি যোনটো সেইটো কোৱালিটি। সেইটো কাৰণে ইয়াৰ পৰা লোৱা। কি আছে আজি ল'ব? এইবোৰ বন্দুক, পিষ্টল, আপোনাৰ আবিৰ, স্প্ৰে এইবোৰ ল'ম। মই পুনৰ বাহিৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছো যে শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান, য'লৈ যি স্থানলৈ বৰ্তমান বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে। যিহেতু তেওঁলোকেও আনন্দ উৎসাহ প্ৰকাশ কৰিব, আবিৰৰ ৰঙেৰে ৰঙীন হ'ব। মই আৰু এগৰাকী ওচৰলৈ আহিছো। দাদা, অকণমান ক'ৰ পৰা আহিছে? শিৱসাগৰে। কি লৈছে ল'ব বা? এই আপোনাৰ ৰঙো লৈছো অলপ, তাকে সৰু সৰু ল'ৰা কেইটামানক লাগে কৈছে, নিবলৈ আহিছো। তাকে নিজেও খেলিব লাগিব, মাজতে খেলিব লাগিব। হয়, এনেধৰণেই বৰ্তমান শিৱসাগৰতো ফাকুৱা তথা হোলী উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।